জন্ম মানেই মৃত্যু নিশ্চিত। মানুহে মৃত্যুৰ আগত 7টা চিন লাভ কৰে। এই সন্দৰ্ভত ভগৱান শ্ৰীকৃষ্ণই কি কৈছে? মানুহে মৃত্যুৰ আগতেই 7টা চিন পায় বুলি ভগৱান শ্ৰীকৃষ্ণই কৈছে। আত্মাক অস্ত্ৰৰে কাটিব নোৱাৰি, অগ্নিয়ে জ্বলাব নোৱাৰি, আৰু পানীয়ে গলাব নোৱাৰে, আৰু বায়ুৱে শুকুৱাব নোৱাৰে। এই কথা ভগৱান শ্ৰীকৃষ্ণই কৈছে। অৰ্থাৎ অমৰ হৈছে মানুহৰ শৰীৰত থকা আত্মা। মাৰিবও নোৱাৰে কোনেও, কিন্তু অমৰ নহয় মানুহৰ শৰীৰ। এদিন বা আনদিনা তেওঁৰ মৃত্যু হ'ব, সেয়া নিশ্চিত। মৃত্যু নিশ্চিত জন্ম হোৱাজনৰ। মানুহৰ জন্ম হোৱাৰ এক মুহূৰ্ততে এই ভৌতিক জগতত মৃত্যুৰ সময় আৰু মৃত্যুৰ কাৰণ নিৰ্ণয় কৰা হয়। মৃত্যু এনে এটা বিষয় যাৰ বিষয়ে জানিবলৈ প্ৰতিজন মানুহেই কৌতূহলী। মৃত্যুৰ আগৰ অনুভূতি, মৃত্যুৰ পিছত আত্মাৰ যাত্ৰা, পুনৰ্জন্ম আৰু পুনৰ্জন্মৰ সত্যৰ দৰে এনে কিছুমান প্ৰশ্ন সকলোৰে মনত উদয় হয়। কিন্তু আমাৰ প্ৰাচীন গ্ৰন্থত মৃত্যুৰ লগত জড়িত প্ৰায় প্ৰতিটো ৰহস্যই প্ৰকাশ পাইছে। গৰুড় পুৰাণত জীৱনৰ পৰা মৃত্যুলৈকে আৰু আত্মাৰ যাত্ৰাৰ বিষয়ে বিতংভাৱে ব্যাখ্যা কৰা হৈছে। আৰু সেইবাবে গৰুড় পুৰাণত মৃত্যুৰ আগতে পোৱা 7টা চিনৰ বিষয়ে ভগৱান বিষ্ণুৱে কৈছে। কোনো ব্যক্তিৰ মৃত্যুৰ ওচৰ চাপি আহিলে তেওঁৰ ছায়ায়ো তেওঁক এৰি যায় বুলি গৰুড় পুৰাণত কোৱা হৈছে। যেতিয়া তেল আৰু পানীত কোনোবাই নিজৰ ছাঁ বা প্ৰতিফলন দেখা নাপায়, তেতিয়া তেওঁ বুজিব লাগে যে তেওঁৰ শেষ সময় ওচৰ চাপি আহিছে। কোনো ব্যক্তিৰ মৃত্যুৰ সময় ওচৰ চাপি আহিলে তেওঁৰ নিজৰ চৌপাশে পূৰ্বপুৰুষ বা পিতৃসকলক দেখা পাবলৈ আৰম্ভ কৰে। পূৰ্বপুৰুষৰ উপস্থিতি তেওঁৰ নিজৰ ওচৰতে অনুভৱ কৰিবলৈ আৰম্ভ কৰে। যেতিয়া মানুহৰ মৃত্যু ওচৰ চাপে, তেতিয়া তেওঁ শৰীৰৰ পৰা এক অদ্ভুত গোন্ধ ওলাবলৈ আৰম্ভ কৰে, যিটো একেবাৰেই ভাল নহয়। সেই গোন্ধটো পোৱাৰ লগে লগে সেই ব্যক্তিজনে বুজিব লাগে যে তেওঁৰ শেষ সময় নিচেই কাষত। যেতিয়া কোনো ব্যক্তি মৃত্যুৰ ওচৰ চাপি আহে আৰু তেওঁ আইনাত নিজৰ মুখলৈ চায়, তেতিয়া তেওঁ নিজৰ মুখৰ সলনি আন কাৰোবাৰ মুখহে দেখে। মৃত্যুৰ আগমনৰ কথা আইনাখনে তেওঁক আগতীয়াকৈ সকীয়াই দিয়ে। সেয়ে যেতিয়া কোনো ব্যক্তিয়ে আইনাত নিজৰ মুখৰ সলনি আন কাৰোবাৰ মুখ দেখে, তেতিয়া তেওঁ বুজিব লাগে যে এতিয়া মৃত্যু তেওঁৰ বহু ওচৰত। যেতিয়া মানুহৰ মৃত্যু ওচৰ চাপে, তেওঁৰ শৰীৰটো পাতল ৰঙা বা হালধীয়া যেন দেখাবলৈ আৰম্ভ কৰে। ভিতৰৰ পৰা তেওঁৰ ছালখন জ্বলিবলৈ আৰম্ভ কৰে। যদি কোনো ব্যক্তি পাপী হয়, তেন্তে তেওঁ যে নৰকলৈ যাব সেই কথা আগতীয়াকৈ অনুভৱ কৰিবলৈ আৰম্ভ কৰে আৰু তেওঁৰ ছালখন জ্বলিবলৈ আৰম্ভ কৰে, যাৰ ফলত তেওঁৰ বহুত বিষ হয়। যেতিয়া কোনো ব্যক্তিৰ মৃত্যু ওচৰ চাপি আহে, তেওঁ সূৰ্য আৰু চন্দ্ৰৰ পোহৰ দেখা বন্ধ কৰি দিয়ে। কেতিয়াবা তেওঁৰ আগত চন্দ্ৰটো ভাঙি যোৱা যেন লাগে। যেতিয়া মানুহৰ ওচৰলৈ মৃত্যু আহে, তেওঁৰ জিভাখন অলপ পেচ খাবলৈ আৰম্ভ কৰে। তেওঁৰ নাক আৰু মুখ অলপ কঠিন হৈ পৰে আৰু তেওঁ নিজৰ চকুৰ সন্মুখত এক ঐশ্বৰিক পোহৰ অনুভৱ কৰে। মৃত্যুক এনে ব্যক্তিয়ে ভয় নকৰে, কিন্তু যিজনে পাপ কৰিছে তেওঁৰ মৃত্যুৰ সময়ত চকুৰ সন্মুখত অন্ধকাৰ আৰু ভয়হে দেখা পায়। নিউজ ডেস্ক, ৰাইজিং নৰ্থ ইষ্ট।